চাওক ডিব্ৰুগড় জিলাখন এখন চাহ নগৰী আৰু এই চাহ নগৰী অঞ্চলটোৰ টেঙাখাট আমাৰ অঞ্চলৰ অচিতপুৰ চাহ বাগিচা এই অচিতপুৰ চাহ বাগিচাৰ 1989ত প্ৰতিষ্ঠা হোৱা এই চাহ বাগিচাখন আজি জৰাজীৰ্ণ অৱস্থা প্ৰায় মৃতপ্ৰায় অৱস্থা আপোনালোকে চাইছে যে অচিতপুৰ চাহ বাগিচাৰ আজি কোনো কলম দিয়া অৱস্থাত এনেকুৱা ধৰণৰ নাই গোটেই জংঘলৰ হাবিৰে প্ৰায় মৃতপ্ৰায় অৱস্থা হৈছে ইয়াৰ চাহ শ্ৰমিকসকলে প্ৰায় 300ৰো অধিক চাহ শ্ৰমিক ইয়াত নিয়োজিত হৈ থকা বাগিচাখনত আজি তেখেতসকলে প্ৰায় 20টাৰো অধিক তেখেতসকলে দৰমহা পোৱা নাই চাহ শ্ৰমিকসকলে প্ৰায় ষ্টাফসকলে প্ৰায় 26টাকৈ তেখেতসকলে মাহেকীয়া দৰমহা লাভ কৰা নাই বাগিচাৰ ঘৰ কোৱাৰ্টাৰসমূহ একেবাৰে জৰাজীৰ্ণ অৱস্থা মেডিকেলৰ কোনো ধৰণৰ সা সুবিধা ইয়াত নাই তাতে বাগিচাৰ শ্ৰমিকসকলৰ একচুৱেলি হাঁহ নচৰা অৱস্থা তেখেতসকলে ভোকে পিয়াহে আজি অচিতপুৰ বাগিচাখন জীয়াই ৰাখিবৰ কাৰণে তেখেতসকলে ভোকে পিয়াহে লঘোণে আহি কিনে ইয়াত কিন্তু ঝোৰা কলম আজিও কাটিবলগীয়া হৈছে গতিকে আমি আমাৰ যিসকল মন্ত্ৰী বিধায়ক বা আমাৰ যিসকল শ্ৰম মন্ত্ৰী তেখেতসকলক আহ্বান জনাইছোঁ আৰু স্বাধীন ছাত্ৰ সন্থাৰ পৰা আমি কেইবাবাৰো আমি এই বাগিচাখনৰ উদ্ধাৰ কৰিবৰ বাবে নিবেদন কৰিছোঁ জিলা উপায়ুক্ত মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ তাৰ পাছতো কিন্তু আজি তাৰিখলৈকে এই বাগিচাখন মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই গতিকে আমাৰ ডাইনামিক যিজন মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা এইখন বিজেপি চৰকাৰ গভৰ্ণমেণ্টৰ অৱস্থাত আজি অচিতপুৰ বাগিচাখন মৃতপ্ৰায় অৱস্থা গতিকে আমি বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া আপোনালোকে এই বাগিচাখনলৈ আহক এই চাহ শ্ৰমিকৰ দুখ দুৰ্দশাৰ কথা বুজ লওক এই বাগিচাখনৰ মৃতপ্ৰায় অৱস্থাত কেনেধৰণে উদ্ধাৰ কৰিব পাৰিম তাৰ কথা আপোনালোকে চিন্তা কৰক অকল নিৰ্বাচনৰ সময়ত আপোনালোকে আহি ইয়াত অকল ঝুমৰ নৃত্য কৰিলে আপোনালোকে বাগিচাৰ শ্ৰমিকসকলৰ কেতিয়াও উদ্ধাৰ নহয় গতিকে আপোনালোকক আহ্বান জনাইছোঁ আমি বাৰে বাৰে এই বাগিচাখন কেনেধৰণে উদ্ধাৰ কৰিব পাৰি তাৰ বাবে আপোনালোকে নিবেদন বহুত দাবা কৰি থকাৰ অৱস্থাতো আজি চাহ শ্ৰমিকসকলে প্ৰায় 20-25টা দৰমহা আপোনালোকে তেখেতসকলক নাই ভোকে পিয়াহে থাকিবলগীয়া হৈছে বাগিচাৰ শ্ৰমিকসকলৰ নিজৰ সন্তানসকলক এসাঁজ কাপোৰ ভালকৈ তেখেতসকলক পিন্ধাব পৰা নাই তেখেতসকলক এসাঁজ ভালকৈ খুৱাব পৰা নাই এনেধৰণৰ অৱস্থা আপোনালোকে আহি চাব পাৰে ইয়াত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত